নমস্কাৰ আজিৰ এই ভিডিঅ'টোত আমি জানিম বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বাবে 2026 বৰ্ষটো কেনেকুৱা যাব দন্ত ন আৰু অন্তস্থ জ এই দুটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে বৃশ্চিক ৰাশি সো আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম 2026 চনৰ বৃশ্চিক ৰাশিৰ সম্পূৰ্ণ ভাগ্যফল এই বছৰটোত আপোনালোকৰ জীৱনত কি ধৰণে পৰিৱৰ্তন আহিব কোন সময়ত সাৱধান হ'ব লাগিব আৰু কোন কোন সময়ত সুযোগৰ সৰ্বোচ্চ ব্যৱহাৰ কৰিব পাৰিব এই বিষয়ে আমি আলোচনা কৰিম এইটো বছৰত বৃহস্পতি শনি মংগল আৰু ৰাহুকেতুৰ যিবিলাক গতি আছে বৃশ্চিক ৰাশিৰ জীৱনত গভীৰ প্ৰভাৱ পেলাব মই প্ৰথমতে আপোনালোকক মুখ্যতে কেইটামান গ্ৰহ বৃহস্পতি শনি ৰাহু কেতু এইকেইটাৰ গোচৰ অনুযায়ী কেনেকুৱা প্ৰভাৱ পৰিব দেখুৱাই দিছো তাৰ পিছত আপোনালোকৰ থুলমূলকে গোটেইখিনি জনাই দিম আপোনালোকৰ গ্ৰহবিলাকৰ স্থিতিৰ উপৰিও এই ৰাইট সাইডত লিখি থকা এইখিনি আপোনালোকক বিশদভাৱে আপোনালোকক জনাম তো প্ৰথমতে দেখুৱাই দিছো বৃহস্পতিৰ স্থিতি 2 জুনলৈকে আৰম্ভণিৰ পৰা 2 জুনলৈকে বৃহস্পতি ইয়াতে আছে বৃহস্পতিৰ এইটো হৈছে অষ্টম ঘৰত স্থিতি অষ্টম ঘৰটোৰ পৰা আমি কি চাও গুপ্ত বিভাগ এষ্ট্ৰলজি ধাৰ্মিক কৰ্মিক ক্ষেত্ৰ এইটো আয়ুষৰ স্থান হয় ইয়াৰ পৰা আমি চাও কষ্ট এইবিলাক ষ্ট্ৰাগল মানুহৰ ক্ষেত্ৰত এতিয়া কম যে বৃহস্পতিৰ যিহেতু স্থিতি অষ্টম ঘৰত আছে আপোনালোকৰ যিকোনো প্ৰকাৰৰ উন্নতি কৰিবলৈ হলে আপোনালোকে অলপ ষ্ট্ৰাগল এক্সট্ৰা কৰিব লাগিবই ষ্ট্ৰাগল কৰিবলৈ বা ষ্ট্ৰাগল মানে কি নেৰানেপেৰাভাৱে যেটো লাগি থাকিবৰ কাৰণে আপোনালোকে ৰেডি থাকিব পাৰিব লাগিব বৃহস্পতিৰ দৃষ্টি পৰি আছে দ্বাদশ ঘৰত যেটো আপোনালোকৰ খৰচৰ ঘৰ হয় বিদেশৰ ঘৰ হয় বিদেশৰ পৰা আপোনালোকে যদি ধন টকা পইচা ইনকাম কৰি আছে এইখিনি সময়ত বৃহস্পতিৰ ফালৰ পৰা সংঘৰ্ষৰ জৰিয়তে কষ্টৰ জৰিয়তে আপোনালোকে বৃদ্ধি কৰিবলৈ পাৰিব খৰচৰ ক্ষেত্ৰত আপুনি বেছি অলপ মাথা মাৰিবলগীয়া হ'ব খৰচৰ ক্ষেত্ৰত মানে আপোনালোকৰ কোত কি কেনেকুৱাকৈ খৰচ হ'ব এইবিলাক ক্ষেত্ৰত অলপ অধিক ধ্যান দিব লাগিব বৃহস্পতিৰ ইয়াৰ পৰা দৃষ্টি আহি আছে আপোনালোকৰ এইটো ধনস্থানৰ মালিকো হয় বৃহস্পতি আপোনালোকৰ কাৰণে বুদ্ধিস্থানৰ মালিকো হয় বৃহস্পতি তো বৃহস্পতিটো হৈছে আপোনালোকৰ কাৰণে এটা অতিশয় বেনিফিক প্লেনেট যেহেতু বেনিফিক প্লেনেট হয় মানে লাভদায়ী গ্ৰহ হয় সো বৰ্তমান সময়ছোৱাত সংঘৰ্ষৰ ঘৰত আছে যদিও কষ্ট কৰোৱাই হলেও বা সংঘৰ্ষ কৰাই হলেও আপোনালোকক সেভিংছত বৃদ্ধি কৰাব এইখিনি সময়ছোৱাত মেহনত কৰিবলৈ আপোনালোকে ৰেডি থাকিব পাৰিব লাগিব ধনস্থানৰ মালিকৰ ধনস্থানৰ দৃষ্টি সো আপোনালোকে যদি ধাৰ্মিক কৰ্মিক ক্ষেত্ৰত জড়িত হৈ কিবা ইনকাম কৰি আছে বা আপোনালোকে যদি জ্যোতিষ বা যোগা মেডিটেশন তত্ত্ব অধ্যয়ন এইবিলাক ক্ষেত্ৰত যদি জড়িত হৈ কিবা কাম কৰি আছে এইখিনি সময়ছোৱাত ধনৰ বৃদ্ধি কৰিব পাৰিব 2 জুন তাৰিখলৈকে আৰম্ভণিৰ পৰা 2 জুনলৈকে 2 জুনৰ পিছৰ সময়ছোৱাত বাৰু মই কৈ আছো কিন্তু বৃহস্পতিৰ নৱম দৃষ্টি আহি আছে আপোনালোকৰ পঢ়া শুনাৰ ঘৰ নৱম দৃষ্টি মানে হৈছে এটো এটা আশীৰ্বাদ স্বৰূপ বৃহস্পতিৰ আশীৰ্বাদ আহি আছে আপোনালোকৰ পঢ়া শুনাৰ ঘৰত যদিও ৰাহু আছে ৰাহুৱে অকনমান কনফিউজন ক্ৰিয়েট কৰিব ৰাহুৰ ক্ষেত্ৰত বাৰু মই অলপ পিছত কৈ আছো কিন্তু বৃহস্পতিৰ দৃষ্টি থকাৰ কাৰণে স্মৃতি শক্তি মজবুত থাকিব এইখিনি সময়ছোৱাত আপোনালোকে মনত সোনকালে ৰাখিব পাৰিব লং টাৰ্ম মেমৰি যেটো হয় আপোনালোকৰ ভাল হ'ব আপোনালোকৰ যিখিনি জ্ঞান বা অৰ্হতা আছে সেইখিনি আপোনালোকে এইখিনি সময়ছোৱাত খুব ভালদৰে ইউজ কৰিব পাৰিব পঢ়ি শুনি যিখিনি জ্ঞান আহৰণ কৰিব পাৰিছে বা কৰ্ম কৰিয়ে যিখিনি আপোনালোকে এইখিনি সময়ছোৱাত সাপোজ আপোনালোকৰ টেলেন্ট আহিছে সেইখিনি আপোনালোকে ইউজ কৰি বৰ্তমান সাফল্য লাভ কৰিবলৈ পাৰিব কেৱল জানিব যে পঢ়া শুনাৰ ক্ষেত্ৰত ভাল বুলি কৈছো যদিও সংঘৰ্ষ আছে 2 জুন তাৰিখৰ পিছত বৃহস্পতি ইয়াৰ পৰা গৈ আপোনালোকৰ ভাগ্যস্থানত সোমাব ভাগ্যৰ কাৰক হয় বৃহস্পতি তো ভাগ্যস্থানত যেতিয়া বৃহস্পতিৰ স্থিতি আহিব এইটো আপোনালোকৰ সৌভাগ্যৰ সময় বুলি ক'ব পাৰি বৃহস্পতিৰ ভাগ্যস্থানত স্থিতিয়ে আপোনালোকৰ ভাগ্যৰ ফালৰ পৰা নতুন বহুত ধৰণৰ সুযোগ সুবিধা আনিব পিতা বা গুৰুজনৰ ফালৰ পৰা সাপোৰ্ট লাভ কৰিব পাৰিব এইখিনি সময়ছোৱাত বিদেশত গৈ পঢ়াৰ কাৰণে ভাল হ'ল বৃহস্পতিৰ ভাগ্য পিতা ধৰ্ম কৰ্মৰ ক্ষেত্ৰত আপোনালোকক সাকসেস দিব এইখিনি সময়ছোৱাত আপোনালোকে ধাৰ্মিক ৰিলেটেড ক্ষেত্ৰত কিবা যদি ষ্টাডিজ কৰি আছে বা পঢ়ি আছে তেতিয়া হলো আপোনালোকৰ কাৰণে ভাল উচ্চ শিক্ষাৰ ক্ষেত্ৰত গুৰুৰ পৰা আশীৰ্বাদ পাওঁতে আপোনালোকৰ কাৰণে ভাল দেখা গৈছে বৃহস্পতিৰ দৃষ্টি আহি আছে আপোনালোকৰ ৰাশিত পঞ্চম দৃষ্টি হয় সো আপোনালোকৰ যিখিনি জ্ঞান বুদ্ধি অৰ্হতা হয় সেইখিনি ব্যৱহাৰ কৰি নিজৰ ব্যক্তিত্ব বা পাৰ্সোনালিটিটো আপোনালোকে আপলিফমেন্ট বা বৃদ্ধি কৰিব পাৰিব বৃহস্পতিৰ দৃষ্টি যেহেতু আপোনালোকৰ ৰাশিতে আহি আছে এইটো এটা অতিশয় ভাল স্থিতি বৃহস্পতিৰ ফালৰ পৰা আপোনালোকে বেনিফিটেড হ'ব পাৰিব
বৃহস্পতিৰ যিহেতু আপোনালোকৰ দৃষ্টি আহি আছে আপোনালোকৰ ৰাশিতে, আপোনালোকে এইখিনি সময়ছোৱাত মানুহক কনভিন্স কৰিব পাৰিব। আপোনাৰ যিটো ব্যক্তিত্ব বা পাৰ্চনেলিটি হয় তাৰ জৰিয়তে ব্যক্তিসকলক বা আনক আপুনি এট্ৰাক্ট কৰিব পাৰিব। বৃহস্পতিৰ দৃষ্টি আহি আছে, সপ্তম দৃষ্টি আহি আছে আপোনালোকৰ তৃতীয় ঘৰত। তৃতীয় ঘৰৰ পৰা আমি চাওঁ ভাই ভনী, পৰাক্ৰম, সৰু সুৰা ভ্ৰমণ, ইনফৰমেশ্যন টেকনলজি এইবিলাক ক্ষেত্ৰত বা ইনফৰমেশ্যন ৱাৰফেয়াৰ যে হয় এনেকুৱা ধৰণৰ ক্ষেত্ৰত বা ডিজিটেল মাধ্যম এইবিলাক ক্ষেত্ৰত আপোনালোকে যদি জড়িত হৈ আছে আপোনালোকৰ কাৰণে ভাল। যদি আপোনালোকে মিডিয়া বিভাগৰ সৈতে জড়িত হৈ আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল দেখা গৈছে। বৃহস্পতিৰ দৃষ্টি যিহেতু আপোনালোকৰ তৃতীয় ঘৰত আহি আছে, এইটো এটা অতিশয় ভাল স্থিতি, নিশ্চয় বেনিফিটেড হ'ব পাৰিব। নিজতকৈ সৰু ভাই ভনীৰ ফালৰ পৰা আপোনালোকে বেছি বেনিফিটেড হ'ব পাৰিব। কিবা এটা কাম কৰিব পৰা নাই, নিজৰ সৰু ভাই ভনীক আপুনি যদি লগত লৈ যাব পাৰে তেতিয়া আপোনালোকৰ কাৰণে বেছি ভাল হ'ব। বৃহস্পতি বৰ্তমান ভাগ্যস্থানত তুংগী হয়, যিহেতু আপোনালোকৰ পৰাক্ৰমৰ ঘৰত দৃষ্টি দি আছে। চ' এইখিনি সময়ছোৱাত আপোনালোকে কষ্ট কৰিব পাৰিব। আপোনালোকে এইখিনি সময়ছোৱাত নিজৰ ভাই ভনী বা নিজৰ যিবিলাক ফলোৱাৰ আছে তেওঁলোকৰ ফালৰ পৰা সহায় লাভ কৰিব পাৰিব। অনলাইন মাধ্যম ইউটিউব, ইনষ্টাগ্ৰাম, ফেচবুক এইবিলাকৰ জৰিয়তে আপোনালোকৰ এইখিনি সময়ছোৱাত প্ৰসিদ্ধি দেখা গৈছে। বৃহস্পতিৰ দৃষ্টি আহি আছে পঞ্চম ঘৰত, বৃহস্পতিৰ নৱম দৃষ্টি আহিছে পঞ্চম ঘৰত। চ' পঞ্চম ঘৰত বৃহস্পতিৰ দৃষ্টি বুদ্ধিৰ কাৰক হৈ কেনে বুদ্ধিৰ স্থানত যিহেতু দৃষ্টি দিছে, বুদ্ধি স্থানৰ মালিকো হয়। বুদ্ধি স্থানত থকা শনিৰ ওপৰত যিহেতু দৃষ্টি আহিছে, শনি হৈছে আমাৰ কৰ্মফল দাতা। চ' কৰ্মফল দাতাৰ ওপৰত বৃহস্পতিৰ আশীৰ্বাদ 2 জুনৰ পৰা 31 অক্টোবৰলৈকে আপোনালোকৰ কাৰণে এটা আশীৰ্বাদ স্বৰূপ। উচ্চ শিক্ষাৰ কাৰণে ভাল, সন্তানৰ পৰা সুকৃতিৰ কাৰণে ভাল বা সন্তানৰ ফালৰ পৰা ভাল এটা ৰিজাল্ট পোৱাৰ ক্ষেত্ৰত ভাল দেখা গৈছে। আৰু বৃহস্পতিৰ ফালৰ পৰা এইখিনি সময়ত পিতা বা গুৰুজনৰ ছাপোৰ্ট লৈ হ'লেও আপোনালোকৰ বুদ্ধিবৃত্তিৰ ক্ষেত্ৰত বা উচ্চ শিক্ষাৰ ক্ষেত্ৰতো ভাল দেখা গৈছে। যিসকলে ডিগ্ৰী, মাষ্টাৰ্ছ ডিগ্ৰী, PhD এইবিলাক লেভেলত পঢ়ি আছে তেওঁলোকৰ কাৰণে ভাল দেখা গৈছে। সন্তানৰ পৰা সুকৃতিত্ব বা সন্তান প্ৰাপ্তিৰ ক্ষেত্ৰত, লাভ মেৰেজৰ ক্ষেত্ৰত এইখিনি সময়ছোৱাত সহায়ক হ'ব। 31 অক্টোবৰ তাৰিখৰ পিছত বৃহস্পতি আহিব আপোনালোকৰ দশম ঘৰত। দশম ঘৰত অগ্নিতত্ত্বৰ ৰাশিত মিত্ৰ ৰাশিস্থ হ'ব। এইটো এটা অতিশয় ভাল স্থিতি। নতুন কৰ্মপ্ৰাপ্তিৰ কাৰণে সুযোগ সুবিধা আনিব। যিসকলে অলৰেডি চাকৰি বা ব্যৱসায় কৰি আছে, ব্যৱসায় কৰাসকলৰ ইনক্ৰিমেণ্ট হ'ব বা পইচা পাতিৰ ইনকামত বৃদ্ধি হ'ব। চাকৰি কৰাসকলৰ কাৰণে এইখিনি সময়ছোৱাত আপোনালোকৰ ইনক্ৰিমেণ্ট লাগিব বা প্ৰমোশ্যন হ'ব। চ' ইমানখিনি বৃহস্পতিৰ ভাল স্থিতিৰ কাৰণে কৰ্মপ্ৰাপ্তি যিসকলে কৰিব বিচাৰি আছে তেওঁলোকৰ কাৰণে ভাল, কাৰণ বৃহস্পতিৰ নৱম দৃষ্টি আহি আছে আপোনালোকৰ ছাৰ্ভিচৰ ঘৰত। টিচিং লাইন বা বেংকিং ছেক্টৰত যিসকলে কাম কৰিব বিচাৰি আছে বা শিক্ষকতা বুলিয়ে যিটো টিচিং লাইন বুলিয়ে কৈছোঁ, যে শিক্ষকতা, পুৰোহিত, ন্যায়ালয় ৰিলেটেড কাম, টকা পইচাৰ য'ত লেনদেন হয়, মেনেজাৰ, এছিষ্টেণ্ট, সূতৰ ব্যৱসায়, ফল তৰকাৰী ব্যৱসায়, পণ্ডিত, ৰাজনীতিক, মনোবিজ্ঞানী, মানৱ উন্নয়ন এইবিলাক ক্ষেত্ৰত বৃহস্পতিৰ আশীৰ্বাদ বহুতেই ভাল দেখা গৈছে। বৃহস্পতিৰ দৃষ্টি যিহেতু ষষ্ঠ ঘৰত আহি আছে, এইটো এটা অতিশয় ভাল স্থিতি। বৃহস্পতিয়ে এইখিনি সময়ছোৱাত আপোনালোকক খুব বেনিফিট কৰাব পাৰিব। বৃহস্পতিৰ নৱম দৃষ্টি যিহেতু আপোনালোকৰ ষষ্ঠ ঘৰত আহি আছে, এইটো এটা অতিশয় ভাল স্থিতি। আপোনালোকৰ এইখিনি সময়ছোৱাত শত্ৰুৰ পৰাও ওপৰতো বিজয় লাভ কৰিব পাৰিব। সন্মান প্ৰাপ্তিৰ সময় বৰ্তমান সময়ছোৱাত দেখা গৈছে। কিবা যদি প্ৰব্লেম বা ঋণ বা ধাৰত পৰি আছে, এইখিনি সময়ছোৱাত সেইবিলাক সমাপ্ত কৰিবও পাৰিব। বৃহস্পতিৰ সপ্তম দৃষ্টি আহি আছে আপোনালোকৰ পঢ়া শুনাৰ ঘৰ, মাতৃস্থানত। তো পিতৃ মাতৃ দুটা ফালৰ পৰা আপোনালোকে এইখিনি সময়ছোৱাত বেনিফিটেড হ'ব পাৰিব। এইটো এটা অতিশয় ভাল স্থিতি দেখা গৈছে। বৃহস্পতিৰ দৃষ্টি আপোনালোকৰ যিহেতু আপোনালোকৰ ধনস্থানত আহি আছে পঞ্চম ঘৰ দৃষ্টিটো, চ' ধনস্থানৰ কাৰণে ভাল হ'ল। ওচৰ চুবুৰীয়াৰ পৰা ছাপোৰ্ট পোৱাৰ ক্ষেত্ৰত ভাল হ'ল। ঘৰুৱা পৰিৱেশটো আপোনালোকৰ কাৰণে ভাল হ'ব। সন্মান প্ৰাপ্তি দেখা গৈছে। এইখিনি সময়ছোৱাত আপোনালোকৰ যিখিনি মুখমণ্ডলত এটা উজ্জ্বলতা দেখা দিব। এইখিনি সময়ছোৱাত আপোনালোকে মানুহক কথাৰেও আপোনালোকে নিজৰ কাম কৰোৱাব পাৰিব। এইবিলাক ক্ষেত্ৰত ভাল দেখা গৈছে। এই গোটেইটো বছৰটোৱে আপোনালোকৰ শনি যাই কিনে ইয়াতে বুদ্ধিস্থানত আছে। শনি বুদ্ধিস্থানত থকাটো বেয়া স্থিতি নহয়, কিন্তু শনি এটা হৈছে পাপগ্ৰহ, শ্ল' মুভিং প্লেনেট হয়, বিৰক্তি বা বিচ্ছেদাত্মক চিন্তাৰ কাৰক হয়। চ' বৰ্তমান সময়ছোৱাত বুদ্ধিস্থানত শনিৰ স্থিতি থকাৰ কাৰণে এইটো প্ৰেম প্ৰসংগৰ স্থান হয়। চ' মুঠতে মই চব বস্তু এইবিলাকে টাচ কৰি যাই আছোঁ। আপোনালোকৰ শনি গ্ৰহটো যিহেতু প্ৰেমৰ স্থানত বহি আছে, অলপ নিৰসতা বা বিৰক্তিভাৱ আহিব পাৰে। যদিও বৃহস্পতিৰ দৃষ্টিয়ে মাজভাগত আপোনালোকৰ সহায় কৰিব 2 জুনৰ পৰা 31 অক্টোবৰলৈকে, বাকীখিনি সময়ছোৱাত আপোনালোকৰ অলপ বিৰক্তি ভাৱ, নিগেটিভ থিংকিং কিছুমান আহিব পাৰে।
শনিয়ে কিন্তু আপোনালোকৰ কোনো ধৰণৰ ৰিলেশ্যনশ্বিপ ইয়াতে ব্ৰেকেজ নকৰে যদিহে আপোনালোকে অলপ ভালদৰে টাইম মেইনটেইন কৰে সাপোজ আপোনালোকে নিজৰ প্ৰেমিক বা প্ৰেমিকাক যিখিনি সাপোজ সময় দিবলগীয়া হৈছে বা কন্টেক্টত থাকিবলগীয়া হৈছে নিজৰ কৰ্মখিনি আপোনালোকে কৰি যাওক বাকি টেনচন সিমান ল'ব নালাগে অকনমান বিৰক্তিকাৰক হোৱাত অলপ স্বাভাৱিক আপোনালোকে দূৰে দূৰে থাকিবলগীয়াত পৰিব পাৰে সাপোজ কৰ্মসূত্ৰে হওক বা বেলেগ কাৰণতে হওক দূৰত যাবলগীয়াত পৰিব পাৰে তাৰ প্ৰতি ৰেডি থাকিব শনিৰ দৃষ্টি আহি আছে আপোনালোকৰ ইয়াতে সপ্তম ঘৰটো হল ব্যৱসায়ৰ ঘৰ ব্যৱসায়ৰ ঘৰত শনিৰ তৃতীয় দৃষ্টি আহিলে অলপ অধিক কষ্ট কৰোৱাব শনিৰ ইয়াৰ পৰা দৃষ্টি আহি আছে ইনকামৰ ঘৰত সো ব্যৱসায় কৰি ইনকাম কৰাৰ কাৰণে বেয়া নহয় বুদ্ধিস্থানত শনিৰ স্থিতিয়ে আপোনালোকে যদি লোহা লক্কৰ যন্ত্ৰপাতি বা আপোনালোকে ৰিয়েল এষ্টেটৰ যদি ব্যৱসায় কৰি আছে বা আপোনালোকে যদি শনি ৰিলেটেড কিছুমান সাপোজ কাঠৰ ব্যৱসায় বা আপোনালোকৰ যদি মাটিবাৰী ৰিলেটেড ব্যৱসায় কৰি আছে কনষ্ট্ৰাকচন সম্বন্ধীয় বস্তুৰ ব্যৱসায় শিল বালি ইটা সিমেন্টৰ ব্যৱসায় কৰি আছে এইবিলাক ক্ষেত্ৰত ইনকাম কৰিব পাৰিব ইনকাম কৰিবলৈ যাওঁতে অৱশ্যে যিহেতু শনিৰ সপ্তম দৃষ্টি ইনকামৰ ঘৰত আহি আছে আপোনালোকৰ প্ৰাপ্য ধন কোনোবা আনৰ হাততো গুচি যাব পাৰে সো তাৰ প্ৰতি অলপ ধ্যান ৰাখিব নিজৰ যিখিনি প্ৰাপ্য থাকে তাৰ পিছত অকনমান চেষ্টা অধিক কৰিব লাগিব শনিৰ দশম দৃষ্টি আহি আছে আপোনালোকৰ ধনস্থানত দৃষ্টি আহিলে দশম দৃষ্টিটো হল হানিকাৰক দৃষ্টি আৰু ইয়াতে বৰ মিত্ৰ ৰাশিও নহয় এটো আপোনালোকৰ দ্বিতীয় ঘৰত সো কিছুমান আপোনালোকৰ ভুল ডিসিশনৰ কাৰণে জমা ধন খৰচ হৈ যাব পাৰে তাৰ প্ৰতি অলপ ধ্যান ৰাখিব লাগিব বৃহস্পতিৰ দৃষ্টি আৰম্ভণিতে 2 জুনলৈকে আছে সেইখিনি সময়ত চিন্তা কৰিব নালাগে 2 জুনৰ পৰা 31 অক্টোবৰলৈকে এইখিনি সময়ত আপোনালোকৰ সেভিংছটো অলপ ডিস্টাৰ্ব হ'ব পাৰে বাধ্যত পৰি আপোনালোকৰ কিছুমান বা অলাগতিয়াল কেছত বা কোৰ্ট কেছ হৈ হলেও এইখিনি সময় অকনমান হলেও অধিক খৰচ কৰোৱাব তাৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব পাৰিব লাগিব শনিৰ দৃষ্টি বুজিলো শনিৰ স্থিতি বুজিলো এতিয়া জানো হক ৰাহু আৰু কেতুৰ স্থিতি 25 নৱেম্বৰলৈকে ৰাহু আছে ইয়াৰ পৰা দৃষ্টি আহিব আপোনালোকৰ অষ্টম ঘৰত ৰাহুৰ চতুৰ্থ ঘৰত স্থিতিয়ে অধৈৰ্য অলপ দিব পাৰে পঢ়া শুনাৰ ক্ষেত্ৰত অধৈৰ্য মানে কি কনফিউজন কিছুমান ক্ৰিয়েট কৰি থাকিব গুৰুৰ সান্নিধ্যত থাকিব পাৰিলে আপোনালোকৰ কাৰণে ভাল ৰাহুৰ পঞ্চম দৃষ্টি যেহেতু অষ্টম ঘৰত আহি আছে আপোনালোকে গুপ্ত বিভাগ এষ্ট্ৰলজি ধাৰ্মিক কৰ্মিক ক্ষেত্ৰত যদি আপোনালোকে প্ৰেক্টিশনাৰ হয় বহুত সাৱধানে চৰ্চা কৰিব ভুলবশতঃ আপোনালোকৰ কিছুমান মিছ আণ্ডাৰষ্টেণ্ডিং হৈ যাব পাৰে তাৰ প্ৰতি অলপ ধ্যান ৰাখিব ভাগ্য বা আপোনালোকৰ ধাৰ্মিক কৰ্মিক ক্ষেত্ৰতে কৈছো বাৰু ধৰ্মকৰ্মৰ ক্ষেত্ৰত বা মুখ্য ত্ৰিকোণৰ যেহেতু ৰাহুৰ স্থিতি বা গোটেইকেইটা ঘৰত কন্ট্ৰোল আছে সো কনফিউজন বিলাক আঁতৰাই চলিব পাৰিব লাগিব মুখ্য লাভৰ ক্ষেত্ৰত গুৰুৰ সান্নিধ্যত থাকিহে আপোনালোকে প্ৰেক্টিস কৰিব এইবিলাক ক্ষেত্ৰত আপোনালোকে বেনিফিটেড হ'ব পাৰিব সাডেন গেইন হ'ব পাৰে সাডেন ফল হ'ব পাৰে ৰাহুৰ দৃষ্টি যেহেতু দ্বাদশ ঘৰত আছে দ্বাদশ ঘৰৰ পৰা আমি কি চাও খৰচৰ ঘৰ হয় মনৰ কিছুমান উচ্চ অভিলাষৰ কাৰণে এক্সট্ৰা খৰচ কৰিব পাৰে ৰাহুৰ নৱম দৃষ্টি যেহেতু আপোনালোকৰ দ্বাদশ ঘৰত আহি আছে এইখিনি সময়ছোৱাত কিছুমান অভাৱনীয়ভাৱে আপোনালোকে খৰচ কৰিবলগীয়াত পৰিব পাৰে ৰাহুৰ স্থিতি আপোনালোকৰ চতুৰ্থ ঘৰৰ পৰা যেহেতু দৃষ্টি দিছে মাটি বাৰীৰ ব্যৱসায়ৰ ক্ষেত্ৰত ভাল ইম্পোৰ্ট এক্সপোৰ্টৰ বিজনেছৰ ক্ষেত্ৰত ভাল ঘৰৰ পৰা দূৰত যায় যদি কিবা কাম কৰি আছে বা পঢ়ি আছে সেইটো ক্ষেত্ৰত সুনাম অৰ্জন কৰিব পাৰিব ৰাহু বিদেশৰ কাৰক হয় ফৰেইন মানি ইনকামৰ ক্ষেত্ৰত ভাল বা ফৰেইনত যায় পঢ়িবৰ কাৰণে বিশেষকৈ ভাল দেখা গৈছে কেতুৰ স্থিতিও 25 নৱেম্বৰলৈকে 2026 বৰ্ষৰ ইয়াতে আছে কেতুৰ দৃষ্টি আহি আছে আপোনালোকৰ দ্বিতীয় ঘৰত কেতু এনেকুৱা এটা প্লেনেট হয় যাৰ মূৰ নাই তো মূৰ নাই মানে আমি মাইথলজিক্যালি যেতিয়া চাও সৰ্বানু দত্তৰ বডিটো হৈছে গলৰ পৰা বডিটো হৈছে কেতু আৰু গলৰ পৰা ওপৰখিনি মূৰটো হৈছে ৰাহু সো এনেকুৱাকে বুজক যে কেতুৰ যিবিলাক কাম হয় এইবিলাক আমি ফিল নকৰো কিন্তু লং টাৰ্মত প্ৰবলেম বিলাক ক্ৰিয়েট কৰে কেতুৱে কিছুমান গুপ্ত শত্ৰু দিব পাৰে এইখিনি সময়ছোৱাত ঘৰুৱা পৰিবেশত বা আপোনালোকৰ ওচৰ চুবুৰীয়াৰ সৈতে কিছুমান মানে মুখৰ আগততো ভাল কিন্তু ব্যাকগ্ৰাউণ্ডত আপোনালোকৰ শত্ৰুতা চলি থাকিব পাৰে সো তাৰ প্ৰতি অলপ ধ্যান ৰাখিব কেতুৰ স্থিতি আপোনালোকৰ দশমত থকাৰ কাৰণে কৰ্মস্থানত অলপ বিৰক্তি ভাৱ সাকসেসটো আপোনালোকৰ স্লো হ'ব পাৰে কেতুৰ দৃষ্টি আপোনালোকৰ নৱম দৃষ্টি আপোনালোকৰ ষষ্ঠ ঘৰত থকাৰ কাৰণে যিসকল সাৰ্ভিসম্যান আছে যিসকল কৰ্মচাৰী আছে আপোনালোকে চাকৰি কৰি আছে প্ৰাইভেট বা চৰকাৰী চাকৰি হওক চাকৰি যদি কৰি আছে তেতিয়া হলে আপোনালোকৰ এইখিনি সময়ত অলপ বিৰক্তি ভাৱটো এৰাই চলিব পাৰিব লাগিব কাম কৰি ভাল নালাগিব পাৰে তাৰ প্ৰতি অলপ ধ্যান ৰাখিব পাৰিব লাগিব কেতুৰ স্থিতি আপোনালোকৰ দশমত থকাৰ কাৰণে কিছুমান আনএক্সপেক্টেড সন্মান পাব পাৰে বা কেতিয়াবা আনএক্সপেক্টেড অপমানো পাব পাৰে এইটো ডিপেন্ড কৰিব আপোনালোকৰ জন্ম চক্ৰত কেতুৰ স্থিতি কেনেকুৱা আছে
ৰাহু ইয়াৰ পৰা গৈ আপোনালোকৰ তৃতীয় ঘৰত সোমাব আপোনালোকৰ 25 নৱেম্বৰৰ পিছত। 25 নৱেম্বৰৰ পিছৰ সময়ছোৱা ৰাহুৰ তৃতীয় ঘৰত স্থিতিয়ে আপোনালোকক বহুত পৰিশ্ৰমী কৰাব। ৰাহুৰ দৃষ্টি আহিব সপ্তম ঘৰত, ৰাহুৰ দৃষ্টি আহিব আপোনালোকৰ ইনকামৰ ঘৰত। ৰাহুৰ পঞ্চম দৃষ্টি যিহেতু আপোনালোকৰ সপ্তম ঘৰত যিহেতু পৰি আছে, চ' বিবাহিত জীৱনত কনফিউজন কিছুমান ক্ৰিয়েট হ'ব পাৰে, আপোনালোকৰ হাজবেণ্ড বা ৱাইফৰ সৈতেও কিছুমান কনফিউজন ক্ৰিয়েট হ'ব পাৰে, চ' তাৰ প্ৰতি অলপ ধ্যান ৰাখিব পাৰিব লাগিব। ৰাহুৰ দৃষ্টি যিহেতু নৱম দৃষ্টি ইনকামৰ ঘৰত আছে, চ' বৰ্তমান সময়ছোৱাত ইনকামৰ ফালৰ পৰা আপোনালোকৰ ভাল দেখা গৈছে। আপোনালোকৰ ইনকামৰ কাৰণে কৰিবৰ কাৰণে অধিক কষ্ট কৰাটো দেখা যাব। ৰাহুৰ স্থিতি তৃতীয় ঘৰত থকাৰ কাৰণে অৱশ্যে আপোনালোকৰ ভাই ভনীৰ সৈতে অকণমান মতবিৰোধ হ'ব পাৰে, মনোমালিন্য হ'ব পাৰে, চ' তাৰ প্ৰতি ধ্যান ৰাখিব। ৰাহুৰ দৃষ্টি সপ্তমত থকাৰ কাৰণে যদি আপোনালোকৰ ইনফৰমেশ্যন ৰিলেটেড ক্ষেত্ৰত কিবা যদি আপুনি কাম কৰি আছে, ব্যৱসায় কৰি আছে, ছাপ'জ ডিজিটেল ছাৰ্ভিচ প্ৰভাইডাৰ হয় বা ছাপ'জ ইণ্টাৰনেট প্ৰভাইডাৰে হ'ল বা ডিজিটেল মিডিয়াৰ জৰিয়তে বা আপোনালোকৰ যিবিলাক অনলাইন প্লেটফৰ্ম আছে এইবিলাক ইউজ কৰি যদি কিবা ব্যৱসায় কৰি আছে, এইবিলাক ক্ষেত্ৰত আপোনালোকে বেনিফিটেড হ'ব পাৰিব। আপোনালোকৰ সহকৰ্মীৰ সৈতে অলপ মনোমালিন্য হ'ব পাৰে 25 নৱেম্বৰৰ পিছৰ সময়ছোৱাত। ইনকামৰ ক্ষেত্ৰত 25 নৱেম্বৰৰ পিছৰ সময়ছোৱা ভাল দেখা গৈছে, আপোনালোকে কষ্ট কৰিবলৈ ৰেডি থকাটো দেখা গৈছে। এতিয়া কেতু আহিব ইয়াৰ পৰা আপোনালোকৰ কৰ্কট ৰাশিত, কিমান তাৰিখে আহিব 25 নৱেম্বৰ 2026। তো কেতু যেতিয়া ভাগ্যস্থানত আহিব আপোনালোকৰ ধৰ্মৰ প্ৰতি ধাউতি বাঢ়িব, এইখিনি সময়ছোৱাত ধৰ্মৰ সৈতে বেছি জড়িত হোৱাটো দেখা যাব। কেতুৰ ইয়াৰ পৰা দৃষ্টি আহিব আপোনালোকৰ ৰাশিত, কেতুৰ দৃষ্টি আহিব বুদ্ধিস্থানত, চ' আপোনালোকৰ ব্যক্তিত্ব, পাৰ্চনেলিটি বা বুদ্ধিবৃত্তি চব ক্ষেত্ৰতে আপোনালোকৰ ধাৰ্মিক প্ৰভাৱ দেখা দিব। ধৰ্ম কৰ্মৰ সৈতে জড়িত হৈ থাকিব পাৰিলে আপোনালোকৰ কাৰণে খুবেই ভাল হ'ব। কেতুৰ স্থিতি ভাগ্যত থকাৰ কাৰণে এইটো এটা যিহেতু মুখ্যকাৰক প্লেনেট হয়, এইখিনি সময়ছোৱাত ঘৰুৱা ক্ষেত্ৰতো পাৰিবাৰিক ক্ষেত্ৰতো ধৰ্মীয় কিছুমান অনুষ্ঠান আপোনালোকৰ এৰেঞ্জ হ'ব পাৰে বা ঘৰত পূজা পাতাল হ'ব পাৰে, চ' তাৰ প্ৰতিও ৰেডি থাকিব পাৰিব। এতিয়া মই আপোনালোকক গোটেইখিনি আকৌ পৰিস্থিতি আপোনালোকৰ থুলমূলকৈ কৈ দিছোঁ। বৃহস্পতিৰ গতি আৰু প্ৰভাৱৰ কাৰণে 2026 বৰ্ষৰ আৰম্ভণিতে যিহেতু মিথুন ৰাশিত থাকিব, আপোনালোকৰ অষ্টম ঘৰত থাকিব। এই অৱস্থাত আপোনালোকে গুপ্ত জ্ঞান, গুৰুত্বপূৰ্ণ কিছুমান গৱেষণাৰ ক্ষেত্ৰত আৰু গোপন সম্পদৰ সৈতে কিছুমান চিক্ৰেট এজেঞ্চিৰ সৈতে জড়িত হৈ আপোনালোকে সাফল্য লাভ কৰিব পাৰিব। কিন্তু এই সময়ত আপোনালোকৰ বৃহস্পতি যিহেতু অষ্টম ঘৰত আছে, আপোনালোকৰ স্বাস্থ্য আৰু মানসিক স্থিৰতাৰ ওপৰত যত্ন ল'ব লাগিব। মনটো বহুত টেনশ্যনত থাকিব। 2 জুনৰ পিছৰ সময়ছোৱা 31 অক্টোবৰলৈকে, 2 জুনৰ পৰা 31 অক্টোবৰলৈকে বৃহস্পতি কৰ্কট ৰাশিত প্ৰৱেশ কৰি তুংগী হ'ব। এইটো নৱম ভাৱত থাকিব। নৱম ভাৱটো হ'ল ভাগ্যস্থান। এই সময়ত ভাগ্যৰ দ্বাৰা মুকলি হ'ব বহুত নতুন নতুন সুযোগ, দূৰযাত্ৰা, আপোনালোকৰ বিদেশ সংযোগ, ধাৰ্মিক কৰ্ম আৰু উচ্চ শিক্ষাত সাফল্য লাভ কৰিব পাৰিব। 31 অক্টোবৰৰ পিছৰ সময়ছোৱাত বৃহস্পতি যেতিয়া সিংহ ৰাশিত প্ৰৱেশ কৰিব, এটা মিত্ৰ ৰাশিস্থ হ'ব, এটা আপোনাৰ কাৰক ঘৰত সোমাব, তেতিয়া আপোনালোকৰ কৰ্মক্ষেত্ৰত জনপ্ৰিয়তা, পদোন্নতি আৰু নেতৃত্বৰ সুযোগো আপোনালোকে লাভ কৰিবলৈ পাৰিব। চৰকাৰী বা জনপ্ৰতিনিধি ব্যক্তিৰ দ্বাৰা বিশেষ শুভ সময় পাব। এইখিনি সময়ছোৱাত চৰকাৰী ছেক্টৰৰ পৰা সহায় লাভ কৰিব পাৰিব। শনি গোটেইটো বছৰ যিহেতু মীন ৰাশিত আছে, আপোনালোকৰ যিটো পঞ্চম ঘৰ হয়, এইটো বুদ্ধিস্থান হয়, এইখিনি সময়ছোৱাত আপোনালোকৰ সন্তান, শিক্ষা আৰু সৃষ্টিশীল চিন্তাৰ ক্ষেত্ৰত গভীৰ প্ৰভাৱ দিব এই শনি গ্ৰহটোৰ স্থিতিয়ে। সন্তানৰ ওপৰত দায়িত্ব আৰু চিন্তা অলপ বৃদ্ধি হ'ব, কাৰণ শনি এটা পাপক গ্ৰহ হয়, কিন্তু শেষত যায় আপোনালোকৰ সন্তুষ্টিও পাব। তাৰমানে আৰম্ভণি সময়ছোৱা সদায় অলপ বিৰক্তিকৰ হ'ব, কিন্তু শেষ ভাগটো সদায় সন্তুষ্টিকৰ হ'ব। ছাত্ৰ ছাত্ৰীৰ বাবে এই অৱস্থা, যিটো শনিৰ যিটো স্থিতি আছে, অধ্যয়ন, প্ৰতিযোগিতা আৰু অধ্যৱসায়ৰ ক্ষেত্ৰত উৎকৃষ্ট হ'ব। প্ৰেম জীৱনৰ ধৈৰ্যৰ পৰীক্ষা হ'ব, কাৰণ অলপ শনি নিগেটিভ এটা এনাৰ্জি হয়, চ' সেয়া সঠিকভাৱে আপোনালোকে সঠিক সময়তে প্ৰব্লেমবিলাক বুজিলৈ সমাধান কৰিবলৈ চেষ্টা কৰিব লাগিব। মংগল গ্ৰহটোৰ এতিয়া গোচৰ প্ৰভাৱ কৈ দিছোঁ। মংগল গ্ৰহটো বৃশ্চিক ৰাশিৰ অধিপতি হয়, আপোনালোকৰ ৰাশিৰ অধিপতি হয়, চ' ইয়াৰ প্ৰতিৰূপ প্ৰভাৱ অধিক। মংগলৰ প্ৰভাৱটো বহুত বেছি প্ৰভাৱ থাকিব আপোনালোকৰ ওপৰত। 16 জানুৱাৰীৰ পৰা মংগল মকৰত থাকিব, চ' যোগাযোগ, ভ্ৰমণ আৰু নতুন উদ্যোগৰ বাবে এইটো এটা শুভ সময় হ'ব। 11 মেত মংগল যাই মেষ ৰাশিত প্ৰৱেশ কৰিব। সেইখিনি সময়ছোৱাত কৰ্মক্ষেত্ৰত স্পষ্ট দিশ, নতুন প্ৰজেক্ট আৰু সাফল্যৰ সূচনা হ'ব। 21 জুনত মংগল গ্ৰহটো যাই বৃষ ৰাশিত সোমাব।
মংগল গ্ৰহটো 21 জুনত যাই কিনে যেহেতু বৃষ ৰাশিত সোমাব, এইখিনি সময়ছোৱাত আপোনালোকৰ দাম্পত্য জীৱনত চাপত বৃদ্ধি হ'ব পাৰে। ভুল বুজাবুজি এৰাই চলিব পাৰিব লাগিব। 18 ছেপ্টেম্বৰত মংগল কৰ্কট ৰাশিত নিচস্ত হ'ব। বিদেশ সংযোগ আৰু যাত্ৰাৰ সম্ভাৱনা, আধ্যাত্মিক চিন্তা আপোনালোকৰ বৃদ্ধি পাব, আপোনালোকৰ ভাগ্যস্থানত সোমাব। 12 নৱেম্বৰত মংগলটো সিংহ ৰাশিত যিহেতু সোমাব, এইখিনি সময়ছোৱাত পদ, প্ৰতিপত্তি আৰু নেতৃত্বৰ সুযোগ পাব। এতিয়া সূৰ্যৰ প্ৰভাৱটো কৈ দিছোঁ, কাৰণ সূৰ্যটো আপোনালোকৰ দশম ঘৰৰ মালিক হয়। দশম ঘৰৰ পৰা আমি সন্মান চাওঁ, প্ৰফেশ্যন চাওঁ। চ' সূৰ্যৰ আপোনালোকৰ গতিৰ কাৰণে কিছুমান গুৰুত্বপূৰ্ণ আপোনালোকে ৰিজাল্ট পাব। 14 জানুৱাৰীত সূৰ্য আপোনালোকৰ মকৰ ৰাশিত যিহেতু থাকিব, আপোনালোকৰ তৃতীয় ঘৰত যিহেতু থাকিব, শুভ সংবাদ পাব পাৰে, ভ্ৰমণ হ'ব পাৰে আৰু আপোনালোকৰ যিটো টকিং স্কিল বা বাণী শক্তিৰ আপোনালোকৰ বিকাশ ঘটিব। আপোনালোকৰ 14 এপ্ৰিলত সূৰ্য যাই কিনে আপোনালোকৰ ৰবি যাই মেষ ৰাশিত উচ্চস্থ বা তুংগী হ'ব। কৰ্মত সফলতা পাব। আপোনালোকৰ কাৰণে এইটো ছাৰ্ভিচৰ ঘৰো হয়। মেষ ৰাশি আপোনালোকৰ ষষ্ঠ ঘৰত আছে। কৰ্মত সফলতা পাব, গতিকে আপোনালোকৰ আত্মবিশ্বাসত বৃদ্ধি হ'ব, নতুন আৰম্ভণিৰ যোগো বনাব। 17 আগষ্টত সূৰ্য যায় সিংহ ৰাশিত, নিজৰ ৰাশিত সোমাব। নিজৰ ৰাশিতে যিহেতু স্থিতি ল'ব, আপোনালোকৰ কৰ্মস্থানত যাব, প্ৰফেশ্যনৰ ঘৰত যাব। চ' আপোনালোকৰ সন্মান, নেতৃত্ব আৰু চৰকাৰী সংযোগ লাভ হ'ব। চৰকাৰী ছেক্টৰত যদি জড়িত হ'ব বিচাৰি আছিলে, এইখিনি সময়ছোৱাত অপৰচুনিটি, সুযোগ সুবিধা পাব। 17 অক্টোবৰত আপোনালোকৰ সূৰ্য তুলা ৰাশিত যিহেতু নিৰ্বল হ'ব বা আপোনালোকৰ দুৰ্বল স্থিতিত যাব, এইখিনি সময়ছোৱাত ক্লান্তি হ'ব বা আপোনালোকৰ দুখ কষ্টৰে অলপ ভাগৰুৱা দেখা গৈছে। এইখিনি সময়ছোৱাত আপোনালোকৰ দ্বাদশ ঘৰত ৰবিৰ স্থিতি থকাৰ কাৰণে আপোনালোকৰ মানসিক অস্থিৰতা হ'ব পাৰে, দৃষ্টি ভ্ৰম হ'ব পাৰে, চকুৰ কমপ্লেইন অলপ আহিব পাৰে। ধৈৰ্য ধৰি আপোনালোকে আগুৱাই যাব পাৰিব লাগিব। ৰাহু আৰু কেতুৰ গতি প্ৰভাৱটোতো কৈছোৱেই। 25 নৱেম্বৰৰ পিছত ৰাহু মকৰত আৰু কেতু কৰ্কট ৰাশিত প্ৰৱেশ কৰিলে আপোনালোকৰ যোগাযোগ, অধ্যয়ন আৰু ভ্ৰমণত পৰিৱৰ্তন আনিব। ৰাহুৰ প্ৰভাৱত নতুন শিক্ষাৰ সুযোগ হ'ব 25 নৱেম্বৰ তাৰিখৰ পিছৰ পৰা। ডিজিটেল মিডিয়া বা ডিজিটেল মাধ্যমৰ ক্ষেত্ৰত আপোনালোকে আগবাঢ়ি যাব পাৰিব। কেতুৰ কৰ্কট ৰাশিত প্ৰৱেশ কৰাৰ কাৰণে আধ্যাত্মিক চিন্তা বৃদ্ধি আৰু গৃহ জীৱনত শান্তিৰ প্ৰয়োজন আপোনালোকে দেখা পাব। শান্তিৰ কাৰণে অলপ এক্সট্ৰা এফৰ্ট দিব লাগিব। আৰ্থিক অৱস্থাৰ ক্ষেত্ৰত এতিয়া কৈছোঁ, বছৰটোৰ আৰম্ভণিতে অলপ খৰচত বৃদ্ধি পাব। বিশেষকৈ স্বাস্থ্য আৰু পৰিয়াল সংক্ৰান্ত কাৰ্যত আপোনালোকৰ খৰচত বৃদ্ধি হ'ব। বৃহস্পতিৰ কৰ্কট ৰাশিত যেতিয়া প্ৰৱেশ কৰিব, সেইখিনি সময়ছোৱাত ভাগ্যৰ দুৱাৰ খোল খাব, আয় বৃদ্ধি হ'ব, জমি বা সম্পত্তি সংক্ৰান্ত লাভ সম্ভৱ হ'ব। নৱেম্বৰৰ পাছত বিনিয়োগৰ ক্ষেত্ৰত সতৰ্কতা লওক। কৰ্ম আৰু পেছাৰ ক্ষেত্ৰত কেনেকুৱা হ'ব, কেৰিয়াৰ এণ্ড প্ৰফেশ্যন বিষয়ে কৈছোঁ। 2026 বৰ্ষত বৃশ্চিক ৰাশিৰ বাবে কৰ্মক্ষেত্ৰত এক নতুন অধ্যায় আৰম্ভ হ'ব। শনি পঞ্চম ঘৰত থকাৰ কাৰণে সৃষ্টিশীল চিন্তা আৰু নতুন পদ্ধতিৰ পৰা আপোনালোকৰ সাফল্য আহিব। এপ্ৰিলৰ পৰা জুলাই পৰ্যন্ত এইখিনি সময়ছোৱাত চাকৰিৰ সন্ধানী যিসকল আছে, শিল্পী বা শিক্ষকতাত আপোনালোকে যদি জড়িত হ'ব বিচাৰি আছে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল দেখা গৈছে। অক্টোবৰ আৰু নৱেম্বৰ মাহত কৰ্মক্ষেত্ৰত ৰাজনীতি বা ষড়যন্ত্ৰৰ পৰা অলপ সাৱধান থাকিব পাৰিব লাগিব। প্ৰেম আৰু দাম্পত্য জীৱনত কেনেকুৱা হ'ব, লাভ এণ্ড ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত কৈছোঁ, শনি পঞ্চম ঘৰত থাকি ধৈৰ্যৰ পৰীক্ষা আপোনালোকৰ ল'ব। যিসকল নতুন সম্পৰ্কত আছে, নতুনকৈ এটা ৰিলেশ্যনশ্বিপত আহিছে, তেওঁলোকে ধীৰে গতিৰে বিশ্বাস গঢ়িব পাৰিব লাগিব। এপ্ৰিলৰ পিছত সূৰ্য মংগলৰ শুভ দিশত থকাৰ কাৰণে, শুভ স্থিতিৰ কাৰণে প্ৰেম জীৱন পুনৰ উজ্জ্বল হ'ব। বিবাহিত দম্পতিৰ বাবে মে'ৰ পৰা আগষ্ট পৰ্যন্ত পৰস্পৰ বুজাবুজি আৰু সহযোগো বৃদ্ধি পাব। ছেপ্টেম্বৰত আপোনালোকৰ দাম্পত্যত সামান্য মানসিক চাপ আহিব পাৰে, চিন্তা কিছুমান বাঢ়িব পাৰে, যিটো আপোনালোকে সমাধান কৰিব পাৰিব লাগিব। এতিয়া কৈছোঁ স্বাস্থ্য আৰু মানসিক অৱস্থাৰ ক্ষেত্ৰত, হেল্থ আৰু মেণ্টেল পিচৰ ক্ষেত্ৰত কেনেকুৱা হ'ব মই বুজাই দিছোঁ। অষ্টম ঘৰত বৃহস্পতি, বছৰটোৰ প্ৰথম ভাগত স্বাস্থ্যৰ ক্ষেত্ৰত অকণমান সতৰ্কতাৰ প্ৰয়োজন। হজম শক্তি অলপ দুৰ্বল হ'ব পাৰে, হৰমনেল ডিষ্টাৰবেঞ্চ আহিব পাৰে আৰু মানসিক চাপত বৃদ্ধি হ'ব পাৰে, এক্সট্ৰা কিছুমান টেনশ্যন হ'ব পাৰে। জুনৰ পিছত কৰ্কট ৰাশিত যেতিয়া বৃহস্পতি যায় তুংগী হ'ব, এইখিনি সময়ছোৱাত স্বাস্থ্যৰ ক্ষেত্ৰত উন্নতি হ'ব। ধ্যান, যোগ আৰু পীতবৰ্ণৰ আপোনালোকে বা হালধীয়া ৰঙৰ খাদ্য আপোনালোকে গ্ৰহণ কৰাটো শুভ হ'ব। আধ্যাত্মিকতা আৰু উন্নতিৰ ক্ষেত্ৰত কেনেকুৱা হ'ব, স্পিৰিচুৱেল গ্ৰ'থৰ ক্ষেত্ৰত আপোনালোকৰ কেনেকুৱা, এতিয়া সেইটো দেখুৱাই দিছোঁ। বৃহস্পতিৰ কৰ্কট ৰাশিত প্ৰৱেশ আৰু কেতুৰ কৰ্কট ৰাশিত উপস্থিতি দুটাই মিলি আপোনালোকক গভীৰভাৱে আধ্যাত্মিকতা, ধৰ্মীয় অনুভূতি আৰু পিতৃকৰ্মৰ প্ৰতি, আপোনালোকৰ পূৰ্বপুৰুষৰ যি শ্ৰাদ্ধ কৰ্মৰ প্ৰতি আকৰ্ষণ আনিব।
আপোনালোকৰ যিখিনি কৰিবলগীয়া আছে আপোনালোকৰ মন্দিৰ বা আপোনালোকৰ যদি মন্দিৰত যদি যাব পাৰে বা গৰীব লোকক যিসকল দুখীয়া মানুহ আছে তেওঁলোকক যদি সহায় কৰিব পাৰে তেতিয়াহ'লে এইটো এটা শুভ ফলপ্ৰদায়ক হ'ব মুখ্য পৰামৰ্শ কিছুমান দিব বিচাৰিছো উপদেশ কিছুমান দিব বিচাৰিছো কিছুমান মানে কি ৰিমেডি আৰু টিপছ দিব বিচাৰিছো বৃহস্পতিৰ শক্তি বৃদ্ধি কৰিবলৈ বৃহস্পতিবাৰে হালধীয়া ৰঙৰ কাপোৰ পিন্ধিব পাৰে হালধিৰ ফুট ল'ব পাৰে কেঁচা হালধিৰ ফুট ল'ব পাৰে বা আপোনালোকৰ কলা ৰঙৰ বস্তু অলপ দান দক্ষিণা দিব পাৰিলেও ভাল হ'ব শনিৰ প্ৰভাৱ স্থিৰ কৰিবলৈ প্ৰত্যেক শনিবাৰে কলা তিল ব্ল্যাক সিসামি সিডছ বুলি আমি কওঁ এইটো আপোনালোকে দান কৰিব পাৰে বা শনিৰ যিটো বীজ মন্ত্ৰ ওম প্ৰাম প্ৰেম প্ৰম শনেশ্বৰায় নমঃ এইটো মন্ত্ৰ জপ কৰিব পাৰে মাৰ্চৰ পৰা এপ্ৰিলৰ এইখিনি সময়ছোৱাত গুৰুত্বপূৰ্ণ কামত আপোনালোকে আগবাঢ়িব পাৰিব অহংকাৰ আৰু অতিৰিক্ত সন্দেহ আপোনালোকে দূৰ কৰি ৰাখিব পাৰিব লাগিব এতিয়া ওভাৰঅল মানে আপোনালোকৰ কেনেকুৱা যাব কৈ দিছো কৰ্ম বা পেছাৰ ক্ষেত্ৰত কৈছো সাফল্য আৰু পদোন্নতি সম্ভৱ হৈছে 80% ভাল বুলি ক'ব পাৰি 20% অকনমান মাজে সময়ে ডাউনটো যাবই আৰ্থিক অৱস্থাৰ ক্ষেত্ৰত কৈছো যে আপোনালোকৰ ইয়াতেও আপোনালোকৰ ভাগ্যৰ সহায়ত আপোনালোকৰ উন্নতি দেখা গৈছে ইনকামৰ বৃদ্ধি কৰিব পাৰিব ইয়াতেও 80% ভাল বুলি ক'ব পাৰি দাম্পত্য আৰু প্ৰেমৰ ক্ষেত্ৰত অকনমান ধৈৰ্যৰ প্ৰয়োজন হ'ব শনিৰ স্থিতি আছে পঞ্চম ঘৰত সো কিছু পৰিমাণে হলেও ধৈৰ্যৰ প্ৰয়োজন হ'ব এইটো 60% ভাল বুলি কৈছো স্বাস্থ্যৰ ক্ষেত্ৰত সতৰ্কতা আৰু কিছুমান নিয়মিতভাৱে খাদ্য খানা আপোনালোকে নিয়মৰ মাজেৰে চলিব পাৰিব লাগিব তেতিয়া আপোনালোকৰ ভাল হ'ব 60% ইয়াতেও ভাল দেখা গৈছে আত্মিক উন্নতিৰ ক্ষেত্ৰত চালে এইটো শক্তিশালী সময় এইটো বছৰত 80% ভাল দেখা গৈছে সো বৃশ্চিক ৰাশিৰ সকলৰ বাবে এতিয়া এটা আপোনালোকৰ সামৰণি হিচাপতে কৈছো যে 2026 বৰ্ষ পৰিৱৰ্তন আৰু উত্থানৰ বছৰটোৰ প্ৰথম ভাগত কিছু পৰিমাণে হলা সামান্য চিন্তা হলেও থাকিব কিন্তু জুনৰ পিছত আপোনালোকৰ ভাগ্য আৰু কৰ্ম একেলগে দুটা মিলি আপোনালোকৰ সাফল্যৰ পথত আগবাঢ়িব পাৰিব যিসকল অধ্যৱসায়ী হয় আৰু নিজৰ ওপৰত বিশ্বাস ৰাখিব পাৰে আপোনালোকৰ তেওঁলোকে জীৱনৰ নতুন উচ্চতালৈ আপোনালোকে উঠিব পাৰিব সো আজিৰ এই ভিডিওটোত আমি জানিলো বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বাবে 2026 বৰ্ষটো কেনেকুৱা যাব ভিডিওটো চাই কেনেকুৱা লাগিল কমেন্টত নিশ্চয় জনাব আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে WhatsAppত কন্টাক্ট কৰিব পাৰে ধন্যবাদ